মুখ্যমন্ত্ৰী কৈছে যে অসমত 40% মুছলমান আছে আৰু 10% হোৱাৰ পিছত বাকী খিলঞ্জীয়ে শেষ বুলি কৈছে, কি ক'ব? চাওক, মুখ্যমন্ত্ৰী যে হতাশ হৈছে আৰু মুখ্যমন্ত্ৰী যে আচলতে তেওঁৰ কোনো অংক নজনা এটা পৰিৱেশ হৈছে, যোৱাকালিৰ বক্তব্যটোৱে প্ৰমাণ কৰে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ধৰ্মীয় সংখ্যালঘুসকল এই যে 40% বাংলাদেশী মূলৰ বুলি কৈছে, এই কাৰ্যটোক তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। এজন মুখ্যমন্ত্ৰী হৈ এই ধৰণৰ বেপৰোৱা কথা বাৰ্তা কোৱা কোনো পদ্ধতিতে সহ্যকৰ বিষয় নহয়। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমত ভালকৈ জানে যে 40% ধৰ্মীয় সংখ্যালঘু ৰাইজেই নাই, আৰু তেনে ক্ষেত্ৰত সমগ্ৰ মুছলমান জাতিটোক যি ধৰণে তেওঁ বাংলাদেশৰ লগত বাংলাদেশীৰ লগত তুলনা কৰিছে, এই কাৰ্যক্ৰম তীব্ৰভাৱে নিন্দা কৰিছে, গৰিহণা। আৰু মুখ্যমন্ত্ৰীৰ এই কথাটোৱে পুনৰবাৰ স্পষ্ট কৰিলে যে মুখ্যমন্ত্ৰীয়ে যে অসমৰ কোনো মুছলমানক ভাল নাপায়, অসমৰ কোনো মুছলমানক যে মুখ্যমন্ত্ৰীয়ে ভাল নাপায়, এই কথাটো আমি বাৰে বাৰে দোহাৰিছিলোঁ যে তেওঁ খিলঞ্জীয়া মুছলমানে কওক, দেশী মুছলমানে কওক, মিয়া মুছলমানে কওক আৰু চৰুৱা মুছলমানে কওক বা বংগীয় মূলৰ মুছলমানে কওক, কোনো মুছলমানক যে এইজন মুখ্যমন্ত্ৰীয়ে ভাল নাপায়, তেওঁ ভিতৰে ভিতৰে যে এই মুছলমানসকলক যে অন্যায় অত্যাচাৰ কৰি অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰিব বিচাৰি আছে, এই কথাটো যোৱাকালি আকৌ প্ৰমাণ কৰিছে। মই স্পষ্ট কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি বাংলাদেশী 40%